নমস্কাৰ ভাইটি ভণ্টিসকল বেটা মই ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনালোঁ ঠিক আছে তো তোমালোকৰ কাৰণে আজি মই এটা নতুন অধ্যায় লৈ আহিছোঁ অধ্যায়টো তোমালোকৰ বুকৰ নৱম অধ্যায় যিটোৰ নাম হৈছে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ ঠিক আছে তো এপ্লিকেশ্যন অফ কি হ'ব ত্ৰিকোণমিতি চাবা এই চেপ্টাৰটো পঢ়াৰ আগতে আমি ৰেচিঅ'কেইটা বহুত ভালকৈ জানি ল'ব লাগিব তোমালোকক মই অলৰেডি যিটো ত্ৰিকোণমিতি চেপ্টাৰ আমাৰ চলি আছে যিটো আমাৰ সিৰিজ চলি আছে সেই সিৰিজটো তোমালোকে ভালকৈ চাই ল'বা ঠিক আছে তো ইয়াতে আমি বিশেষকৈ আমি জানিব লাগিব কোৱা যি ৰেচিঅ'কেইটাৰ বিষয়ে জানিব লাগিব আৰু যিকেইটা আমি আইডেণ্টিটি পঢ়িলোঁ যিকেইটা আমি ত্ৰিকোণমিতিৰ অভেদাৱলী পঢ়িছিলোঁ সেই অভেদাৱলীকেইটাৰ আমাৰ কিছু ক্ষেত্ৰত আমাৰ ইয়াতে কি হ'ব কোৱা প্ৰয়োগ হ'ব চাবা ইয়াতে আমি বিশেষকৈ বহুত বেছিকৈ ইউজ কৰা যিটো ৰেচিঅ' যিটো অনুপাত সেই অনুপাতটো আমাৰ বহুত বেছিকৈ আমি ইউজ কৰোঁ এইটো হ'ল কোৱা কোনটো অনুপাত কোৱা টেন থিটা ঠিক আছে টেন থিটা মানে আমাৰ কি আছিলে কোৱা কি আছিলে পাৰপেণ্ডিকুলাৰ তাৰমানে উন্নতি বাই কি আছিলে কোৱা ভূমি ঠিক আছে তো টেন থিটা ইজুকলটো আমাৰ কি আছিলে কোৱা উন্নতি বাই ভূমি ওকে হয় তো ইয়াতে আমাৰ কি আছিলে এই টেন থিটাৰ প্ৰয়োগটো অলপ বেছিকৈ হ'ব আৰু বা তাৰ যিটো আমাৰ উল্টা মানে কি আছিলে কট থিটা তাৰ কি আছিলে ৰিভাৰ্ছ ইনভাৰ্ছ আছিলে নাই তো ইনভাৰ্ছটো আমাৰ কি হ'ব বেছিকৈ ইউজ হ'ব চাবা গোটেইকেইটা তোমালোকৰ মই তোমালোকক এবাৰ পুনৰবাৰ তোমালোকক ৰিভিজন কৰি দি আছোঁ চাবা ঠিক কেনেকৈ আমি লিখিছিলোঁ ঠিক আছে তো যদি আমি এইটো থিটা বুলি লওঁ তো ইয়াৰ আমাৰ অপজিটটো আমাৰ কি আছিলে উন্নতি আছিলে হয় আৰু 90 ডিগ্ৰীৰ অপজিটটো আমাৰ কি আছিলে হাইপোটেনিউজ কৰ্ণ আছিলে আৰু এইটো আমাৰ কি আছিলে বেছ তাৰমানে কি আছিলে ভূমি ওকে তো প্ৰথম আমাৰ যিটো ৰেচিঅ' প্ৰথম আমাৰ যিটো অনুপাত আছিলে অনুপাতটো আমাৰ কি হ'ব সাইন থিটা ইজুকেল টু পাৰপেণ্ডিকুলাৰ বাই কি হাইপোটেনিউজ তাৰমানে কি হয় উন্নতি বাই কৰ্ণ হয় কছ থিটা আমাৰ কি আছিলে ভূমি বাই কি আছিলে কৰ্ণ বি বাই কি হৈ যাব এইচ ঠিক আছে তো টেন থিটা আমি কি পাইছিলোঁ টেন থিটা আমাৰ কি আছিলে সাইন থিটা বাই কছ থিটা হয় সাইন থিটাৰ ভেলুটো আমাৰ কি আছিলে পি বাই এইচ আৰু এইটো কি আছিলে বি বাই এইচ ডেট মিনছ আমি কি লিখিব পাৰোঁ পি বাই এইচ পূৰণ এইটো আমাৰ কি গৈছিলে উল্টি যায় কি হ'ব এইচ বাই কি হৈ যাব পি হৈ যাব এইচ এছ কি হ'ব কাটি যাব তো পি বাই বি তাৰমানে উন্নতি বাই কি আছিলে ভূমি আছিলে টেনৰ ভেলুটো ঠিক আছে কটটো কি আছিলে ইয়াৰ উল্টা আছিলে কটটো চাইডৰখিনি দেখা পাম নে দাদা কটটো কি আছিলে ইয়াৰ উল্টা আছিলে কট থিটা ইজুকলটো আমাৰ কি হ'ব টেনৰ উল্টা আছিলে হয় কি হ'ব বেছ বাই কি ভূমি বাই উন্নতি হয় কছৰ উল্টা কি আছিলে চেক আছিলে চেক থিটাটো আমাৰ কি হ'ব ইয়াৰ উল্টা তাৰমানে কি হ'ব হাইপোটেনিউজ বাই কি হৈ যাব বেছ কৰ্ণ বাই কি হৈ যাব ভূমি হৈ যাব হয় আৰু সাইন থিটাটো কাৰ কচেক থিটা কি আছিলে সাইন থিটা ৰিভাৰ্ছ আছিলে সাইন থিটা ৰিভাৰ্ছ মানে সাইন থিটা ইনভাৰ্ছ আছিলে তো এইটো আমাৰ কি হৈ যাব কৰ্ণ বাই কি হৈ যাব কৰ্ণ বাই আমাৰ কি হৈ যাব উন্নতি তো এই চেপ্টাৰটোত যিটো আমাৰ অধ্যায় আছে এই অধ্যায়টোত আমাৰ এই যিকেইটা আমাৰ অনুপাত আছিলে সাইন থিটা কছ থিটা টেন থিটা কট থিটা চেক থিটা আৰু কি আছিলে কচেক থিটা এইকেইটা বহুত আমি ইয়াতে কি কৰিব লাগে ইউজ কৰিব লাগে বিশেষকৈ আমি বহুত ইউজ কৰিম সেইটো হ'ল ফৰ্মুলাটো হৈছে টেন থিটা তো এইটো বিশেষকৈ বেছিকৈ তোমালোকে কি কৰিবা ভালকৈ মনত ৰাখিবা চাবা এতিয়া এই অধ্যায়টো আৰম্ভ কৰাৰ আগতে আমি কেইটামান এংগুলৰ বিষয়ে আমি জানি ল'ব লাগিব এই অধ্যায়টোত তোমালোকে কেইটামান আমি কি জানিব লাগিব কোণৰ বিষয়ে জানিব লাগিব উত্থন কোণ আৰু পতন কোণ কি হয় তোমালোকক মই বুজাই দি আছোঁ উত্থন কোণ আৰু পতন কোণ ঠিক আছে ইয়াতে আমি জানিব লাগিব চাবা মন দিবা বুজাই দি আছোঁ উচ্চতা এণ্ড দূৰত্ব উচ্চতা আৰু কি হ'ব দূৰত্ব তো ইংলিছত কি বুলি কোৱা হয় হাইটছ এণ্ড ডিষ্টেন্স ওকে তো ইয়াতে এই উচ্চতা আৰু দূৰত্বত আমি জানিব লাগিব উত্থন কোণ আৰু পতন কোণৰ বিষয়ে উত্থন কোণক ইংলিছত কোৱা হয় এংগল অফ এলিভেশ্যন আৰু পতন কোণক কোৱা হয় ইংলিছত এংগল অফ ডিপ্ৰেশ্যন ওকে চাবা মন দি ভালকৈ বুজি ল'বা তুমি এই ৰাস্তাটোৰে খোজকাঢ়ি গৈ আছা থাকা
তুমি এই ৰাস্তাটোৰে খোজকাঢ়ি গৈ আছা এইটো ৰাস্তা ধৰা খোজকাঢ়ি গৈ আছা হয় তোমাৰ চকুটো এইটো চকু ঠিক আছে চকু এতিয়া এই ৰাস্তাটোৰে খোজকাঢ়ি গৈ থাকোঁতে তোমাৰ বন্ধুৰ বিল্ডিংটো পালা তোমাৰ বন্ধু ইয়াতে তোমাৰ কি হৈছে কোৱা ওপৰত চাদৰ ওপৰত কি আছে ৰ'দ পৰি আছে মন কৰিবা কাহিনী কিয় কৈছোঁ কাহিনী ক'লে ভালকৈ মনত ৰাখে সেইকাৰণে কাহিনী কৈ মই তোমালোকক বুজাই দিম চাবা মন দিবা তুমি ৰাস্তাৰে খোজকাঢ়ি গৈ আছা তোমাৰ বন্ধু বিল্ডিঙৰ ওপৰত ৰখি আছে ৰ'দ পৰি আছে ৰ'দ পৰি পঢ়ি আছে তোমালোকে কিন্তু পঢ়া নাই পঢ়া ষ্টাৰ্ট কৰা আমাৰ ভিডিঅ' চাই ঠিক আছে তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া অ'কে এই বন্ধু তোমাক কি কৰিলে চোৱা এই বন্ধু তোমাক মাত দিলে অ' বন্ধু মই উচ্চতা আৰু দূৰত্ব পঢ়ি আছোঁ তই ৰাস্তাই ৰাস্তাই কিয় খোজকাঢ়ি যাই আছা সি কি ভাবিলে জানা নাই বন্ধুৱে যেতিয়া মাত দিলে তো এই বন্ধুটোক চাইছে আৰু এই বন্ধুটোক চাইছে নে নাই চাইছে হয় তো এই বন্ধুৱে কি কৰিলে আমাৰ এই এনে চিধা চিধি এই বন্ধুটোক চালে আৰু এই বন্ধুটোক কি কৰি মানে চালে দুইটাক চালে নাই বন্ধুটো ইয়াতে আছিলে তুমি এনে তাক চালা ওপৰ ফালে হয়নে আৰু সি তোমাক তলফালে চালে নে নাই চালে হয় তো এই বন্ধুটো যেতিয়া তোমাৰ চাবা মই কথাটো কৈছোঁ চকুটো তোমাৰ চিধা হৈ আছিলে এনেকুৱা অলপমান বেকা হৈ গ'ল নাই ওপৰ ফালে হয় তো এই এটা সি কি বনালে এটা এংগল বনালে নাই এটা এংগল বনা নাই এই লাইনডাল তুমি যদি ধৰি লোৱা এই লাইনডালৰ নাম এডাল আছিলে নামটো হৈছে তোমাৰ অনুভূমিক ক্ষমতা ইয়াক কি বুলি কোৱা হয় অসমীয়াত অনুভূমিক ক্ষমতা মই তোমাক কৈছোঁ চাব অনুভূমিক ক্ষমতা মানে কি তুমি যেতিয়া চিধা এনেকৈ চকুটোৰে চাই আছা মই তোমালোকক যেনেকৈ চিধা চাই আছোঁ হয় তো এই চিধা যিডাল তোমাৰ চকুৱে যিডাল চিধা লাইন যাব মই যেনেকৈ কেমেৰাটোৰ ফালে চাই আছোঁ তোমালোকে মোক কেমেৰাটোৰ ফালে চাই আছা তোমালোকে যেতিয়া আমি চাই থকা এই ৰেখাডালকে কি বুলি ক'ব অনুভূমিক ক্ষমতা যদি মই ওপৰ ফালে চাই দিওঁ ওপৰ ফালে চাই গ'লে তাৰ এটা এই বন্ধুটো যে ওপৰত আছিলে মই ওপৰৰ ফালে চাই দিছোঁ নে নাই গলটো বেকা কৰি হয় তো সেই লাইনডালৰ এটা নাম আছে তোমাৰ এই বন্ধুটো আৰু এই বন্ধুটোই চাই আছে নে নাই তো ইয়াক কি বুলি কোৱা হয় তুমি ইয়াক নিৰীক্ষণ কৰিছে আৰু তুমি তাক কি কৰিছা কোৱা নিৰীক্ষণ কৰিছা নিৰীক্ষণ শব্দটোৰ পৰা কি লাইন আহিলে আমাৰ নামটো কি হ'ব কোৱা নিৰীক্ষণ ৰেখা মনত ৰাখিবা ইয়াক কি বুলি ক'ব কোৱা নিৰীক্ষণ ৰেখা এই শব্দবোৰ তোমালোকে জানিব লাগিব কি হৈ গ'ল কোৱা নিৰীক্ষণ ৰেখা ক্লিয়াৰ হৈছে হয় ইয়াক ইংলিছত কি কোৱা হয় লাইন অফ চাইট ইয়াক ইংলিছত কি বুলি কোৱা হয় কোৱা লাইন অফ চাইট অ'কে হয় তো এই যিটো এংগল কৰিবা ন এই যিটো নিৰীক্ষণ ৰেখাৰ লগত তুমি অনুভূমিক যিটো আমাৰ আছিলে অনুভূমিকটো আছিলে অনুভূমিকে যেতিয়া তোমাৰ ওপৰ ফালে যেতিয়া চকুটো চাই দিব সেই এংগলটোক আমি কি বুলি ক'ম কোৱা উঠন কোণ মনত ৰাখিবা ইয়াক কি বুলি কোৱা হয় উঠন কোণ ঠিক আছে যেতিয়া তুমি অনুভূমিক লাইনডালৰ পৰা এনেকৈ ওপৰ ফালে চাই দিলা তো যিটো এংগল এটা চকুতে ফৰ্ম মানে বনাব তাক আমি কি বুলি ক'ম কোৱা উঠন কোণ হৈছে ক্লিয়াৰ অ'কে ইয়াক ইংলিছত কোৱা হয় এংগল অফ এলিভেশ্যন এংগল অফ কি কোৱা হয় কোৱা এলিভেশ্যন অ'কে ক্লিয়াৰ হৈছে এতিয়া চাবা পতন কোণ কি হয় চাবা তো ইয়াতে মই তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ লোৱা মই এইটো অলপ মুচি দিম ঠিক আছে চাবা পতন কোণ কি হয় অ'কে তো ইয়াৰ কাৰণে যেতিয়া তুমি ৰাস্তাৰে গৈ আছিলা প্ৰথমতে সি চিধা কি আছিলে চাই আছিলে চৰাই চাই আছিলে চাপ'জ তাৰ অনুভূমিকত কি আছিলে কোৱা এনেকৈ চিধা সি কি কৰি আছিলে চাই আছিলে এইখিনি ধৰা চৰাই এটা আছিলে চৰাইটো চাই আছিলে একদম চিধা চাই আছিলে হয় তো ইয়াৰ কাৰণে অনুভূমিকটো কোনটো হ'ব এইটো হৈ গ'ল অনুভূমিক ইয়াৰ কাৰণে অনুভূমিক কি হ'ব এইটো হৈ গ'ল অ'কে হয় ইয়াক ইংলিছত কি কোৱা হয় জানানে হৰাইজণ্টেল লেভেল বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় হৰাইজণ্টেল লেভেল ঠিক আছে অ'কে যেতিয়া বন্ধুজনে চিধা চাই আছিলে তোমাৰ পৰা চাবৰ কাৰণে সেই গলটো তল কৰি দিলে নাই হয় তাৰমানে সি ডিপ্ৰেছ হৈ গ'ল তাক কয় এংগল অফ ডিপ্ৰেশ্যন ইংলিছত তাক কি বুলি কোৱা হয় এংগল অফ ডিপ্ৰেশ্যন আৰু অসমীয়াত আমি তাক কি বুলি ক'ম কি বুলি পঢ়িম আমি তাক কোৱা পতন কোণ ইয়াৰ নাম কি হ'ব কোৱা পতন কোণ ইয়াক ইংলিছত কি বুলি কোৱা হয় এংগল অফ ডিপ্ৰেশ্যন অ'কে ছাত্ৰ ছাত্ৰীসকলে ক'ত ভুল কৰে তোমালোকে যিহেতু মোৰ ভিডিঅ' চাই আছা গতিকে তোমালোকে ভুল কৰিব নালাগে মই তোমালোকক শিকাই দিম ক'ত ভুল কৰে ক্লিয়াৰ হৈছে এইখিনি স্ক্ৰীনশ্বট লৈ ল'বা অ'কে চাবা মই ভালকৈ এতিয়া আঁকি আছোঁ অ'কে
এইটো সাপোজ তুমি এ ঠিক আছে এইটো বিল্ডিংটো ল'লো সাপোজ বি আৰু চি তাক বিল্ডিংটো বুলি ক'লো ওকে বন্ধুটো তোমাক ইয়াৰ পৰা ইয়ালৈ এনে চালে ঠিক আছে এডাল তোমাৰ কি আছিলে অনুভূমিকডাল আছিলে কথাটো শুনি ল'বা কি বনালে ছাৰ সমকোণী ত্ৰিভুজ বনালে সমকোণী ত্ৰিভুজ কাৰণ পঢ়িয়ে কি আছোঁ কোৱা ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ ত্ৰিকোণমিতি বুলি গম পালে আমি কি গম পাম সমকোণী ত্ৰিভুজ প্ৰথমটো ভিডিঅ'তে মই তোমালোকক কৈছিলোঁ যোনতে আমি ত্ৰিকোণমিতি পঢ়ি আছিলোঁ সমকোণী ত্ৰিভুজ ছাৰ সমকোণী ত্ৰিভুজ অহাৰ লগে লগে আমাৰ কি আহিলে কোৱা অনুপাতকেইটাৰ বিষয়ে আহিলে অনুপাতকেইটা কিয় লাগিব ইয়াতে লাগিব মই তোমালোকক বুজাই আছোঁ যেতিয়া আমি উচ্চতা আৰু দূৰত্ব উলিয়াব লগা হয় উচ্চতা আৰু দূৰত্ব বেলেগ একো নহয় চাবা এই বিল্ডিংটোৰ তোমাক কি দিব পাৰে কোৱা উচ্চতা ওলাব দিব পাৰে বিচি ওলাব দিব পাৰে হয় এই তোমাক যিটো তোমাৰ এইটো বিল্ডিংটো এইটো কি হয় বিল্ডিংটো সাপোজ আমি ধৰি বিল্ডিং গ্ৰাউণ্ড ফ্ল'ৰটো তলৰ ফ্ল'ৰটো বিল্ডিংটো তলৰ ফ্ল'ৰটোৰ পৰা তুমি কিমান দূৰত আছা সেইটো তোমালোক ওলাব দিব পাৰে তাক আমি কি বুলি ক'ম কোৱা দূৰত্ব ক্লিয়াৰ হৈছে ডিষ্টেঞ্চ আৰু কি হৈছে কোৱা হাইট ওলাব দিছে ইউজ কৰি তোমালোক পঢ়াই আছোঁ ভালকৈ শুনি ল'বা এতিয়া যেতিয়া সি এনেকৈ তোমাৰ কি এংগল কৰিলে চালে ইয়াক আমি কি কৈছিলোঁ কোৱা উত্থন কোণ ইয়াক আমি কি কৈছিলোঁ কোৱা উত্থন কোণ হয় এইডাল আমাৰ কি আছিলে অনুভূমিকডাল আছিলে তাৰ তো ইয়াক এই এংগলটোকে আমি কি বুলি কওঁ কোৱা এই যিটো কোণ বনাব এই যোনডাল অনুভূমিকৰ লগত সি কোণ বনাব এই কোণটোকে আমি কি বুলি ক'ম কোৱা পতন কোণ ওকে ছাৰ আপুনি ছাত্ৰ ছাত্ৰী ভুল কৰা কথাটো ক'ব খুজিছিলে একেটাই লিখি দিলেচোন নহয় কোৱা নাই একেটা কথা চাবা কিছুমানে কি কৰি দিয়ে এইটো পতন কোণ ধৰি দিয়ে যিটো তোমাৰ একেবাৰে ভুল কিছুমানে কি কৰি দিব পতন কোণ কি ধৰি দিয়ে এইটো ধৰি দিয়ে কেনেকৈ হ'ব এইটো কোণ যদি পতন কোণ হ'বলৈ সি প্ৰথমতে কি ইফালে চাই থাকিব লাগিছিলে তাৰপিছত কি বিল্ডিংটো তলফালে চাব লাগিছিলে এইটো হ'ব পাৰে নেকি নহয় পতন কোণ বুলি ক'লে আমি কি বুজি পাম কোৱা এই যিটো আমাৰ অনুভূমিকডাল আছে অনুভূমিকডাল আৰু নিৰীক্ষণ ৰেখাডালৰ মাজত যিটো এংগল বনাই আছে সেই এংগলটোকে আমি কি বুলি ক'ম কোৱা পতন কোণ আৰু যি উত্থন কোণ বুলি কি বুলি ক'ম কোৱা যিডাল আমাৰ তলৰ অনুভূমিকডাল আছে সেই অনুভূমিকডালে তোমাৰ এই নিৰীক্ষণ ৰেখাৰ লগত যিটো এংগল বনাই আছে যিটো কোণ বনাই আছে সেই কোণটোকে আমি কি বুলি ক'ম কোৱা পতন কোণ উত্থন কোণ ওকে ক্লিয়াৰ হৈছে এতিয়া ঘটনাটো চাবা এটা ঘটনা আছে ছাৰ এ চি আৰু মই এটা নাম এটা দিলোঁ ছাপ'জ বি ডি কিবা এটা পইণ্ট এটা দিলোঁ বি ডি ঠিক আছে ছাৰ এ চি আৰু বি ডিটো সমান্তৰাল ৰেখাৰ দৰে লাগিছে হয়নে নহয় কোৱাচোন এ চি সমান্তৰাল বি ডি হৈ আছে নে নাই এ চি সমান্তৰাল বি ডি হৈ আছে নে হয় যদি আমাৰ এ বিডাল তিৰ্যক হয় তাৰমানে ট্ৰান্সভাৰ্চেল যদি হয় ওকে তো এ চি সমান্তৰাল বি ডি এ চিডাল যদি তোমাৰ এ বিডাল যদি আমাৰ তিৰ্যক হয় অসমীয়াত ইংলিছত আমি কি বুলি কওঁ ট্ৰান্সভাৰ্চেল যদি হয় তো এই এংগলটো আৰু এই এংগলটো ইকুৱেল হৈ যাবনে নাই এই এংগলটো ইকুৱেল হৈ যাব নাই অপজিট ইণ্টেৰিয়ৰ এংগল ইংলিছত অপজিট ইণ্টেৰিয়ৰ এংগল অসমীয়াত একান্তৰ এংগল বুলি কৈছিলে চাগে একান্তৰ এংগল চাই ল'বা তোমালোকে একবাৰ হয়তো মোৰ ভুল হ'লে তোমালোকে মোক বুজাই কৈ দিবা দেই ঠিক আছে এই এংগলটো আমাৰ কি হৈ গ'ল কোৱা ইকুৱেল হৈ গ'ল কিয় ধৰি হ'ল চাবা এইডাল পেৰেল লাইন এইডাল কাট কৰিলে এই এংগলটোৰ লগত এই এংগলটো ইকুৱেল হয় আৰু এই এংগলটোৰ লগত এই এংগলটো ইকুৱেল হয় এইডাল আমাৰ কি হয় সমান্তৰাল লাইন তো এইডাল আমাৰ তিৰ্যক যদি হৈ যায় তো এই এংগলটোৰ লগত এই এংগলটো আমাৰ কি হৈ যাব কোৱা সমান হৈ যাব তো আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ কোৱা উত্থন কোণ সমান আমাৰ কি হৈ যাব কোৱা পতন কোণ কথাটো ক্লিয়াৰ হৈছে উত্থন কোণ সমান আমাৰ কি হৈ যাব কোৱা পতন কোণ এংগল অফ এলিভেশ্যন ইজ ইকুৱেল টু এংগল অফ আমাৰ কি হৈ যাব কোৱা ডিপ্ৰেশ্যন ক্লিয়াৰ হৈছে এইখিনিলে ওকে তো ইয়াতে আমি ইউজ কেনেকৈ কৰিম তাৰ বিষয়ে মই তোমালোকক এটা কুৱেশ্যন লৈয়ে বুজাই দিম তোমালোকৰ যিটো উদাহৰণটো আছে প্ৰথম উদাহৰণটো লৈয়ে তোমালোকক মই বুজাই দি আছিম কি বুজিলোঁ উত্থন কোণ পতন কোণ আৰু এইডালক কি বুলি ক'ব কোৱা নিৰীক্ষণ ৰেখা ওকে চাওঁ মন দিবা এটা উদাহৰণ লৈছোঁ আমি উদাহৰণ তোমালোকৰ যিটো বুকত উদাহৰণ দিছে উদাহৰণটো লৈছোঁ উদাহৰণটোত কি লিখা আছে চাবা ভূমিত এটা স্তম্ভ উলম্বভাৱে থিয় হৈ আছে ঠিক আছে এটা স্তম্ভ আমি তাক কি কৰিলোঁ কোৱা উলম্বভাৱে কি কৰিলোঁ কোৱা থিয় কৰি থলোঁ স্তম্ভটোৰ পাদবিন্দুৰ পৰা 15 মিটাৰ দূৰত্বত ভূমিত থকা এটা বিন্দুৰ স্তম্ভটোৰ শীৰ্ষবিন্দুৰ উত্থন কোণ হৈছে 60 ডিগ্ৰী তাৰমানে যিটো ভূমি আছে ন ওকে ভূমিটো আছে তো ইয়াৰ পৰা 15 মিটাৰ দূৰত আৰু এটা কি আছে কোৱা এটা আমাৰ কি আছে কোৱা পইণ্ট আছে
পাতবিন্দু মানে কি তলৰ যোনটো আমাৰ তলৰ বিন্দুটো এই বিন্দুটোৰ পৰা ইয়াতে দূৰত্বত আৰু এটা কি আছে আমাৰ কোৱা এটা হেৰি এটা আছে বিন্দু এটা আছে হয় আৰু এই বিন্দুটোই যিটো স্তম্ভ আছে স্তম্ভটো ওপৰৰ স্তম্ভটো একদম ওপৰৰ লগত কি কৰি আছে কোৱা কিমান ডিগ্ৰী এংগল কৰি আছে কোৱা 60 ডিগ্ৰী এংগল কৰি আছে 60 ডিগ্ৰী এংগল কৰি আছে ওকে কোৱেশ্চনটো বুজি পাইছা এতিয়া স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা স্তম্ভটোৰ আমাৰ কি নিৰ্ণয় কৰিব আছে উচ্চতা নিৰ্ণয় কৰা চাবা এইটো পি এইটো কিউ এইটো সাপোজ মই আৰ বুলি মেনশ্যন কৰিলোঁ হয় তো ইয়াতে আমাৰ স্তম্ভটো কি হৈ আছে একদম ভালকৈ মন দি চাবা এটা কুৱেশ্যন বুজি পালে গোটেই কুৱেশ্যনে কৰিব পাৰিবা গেৰেণ্টি এইটো ঠিক আছে মন দি শুনিবা চাবা পি কিউ আমাৰ কি হৈ গ'ল কোৱা স্তম্ভটো হৈ গ'ল পি কিউ আমাৰ কি হৈ গ'ল কোৱা স্তম্ভটো হৈ গ'ল স্তম্ভ ঠিক আছে ওকে এই কিউ আৰ তোমাৰ কি হ'ল কোৱা এই পাতবিন্দুৰ পৰা যিটো পইণ্ট আছিলে পইণ্টটো আমাৰ কি হৈ যাব দূৰত্বটো হ'ল হয় তো কিউ আৰ আমাক কিমান দি আছে কোৱা 15 মিটাৰ আমি কি ওলাব লাগে কোৱা এই পি কিউ মানটো তাৰমানে এই উচ্চতাটো আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে পি কিউটো আমাৰ কিমান আমি কি কৰিব লাগে কোৱা নিৰ্ণয় কৰিব লাগে ওকে যেতিয়া 60 ডিগ্ৰী এংগুলৰ কথা কৈছে 60 ডিগ্ৰী আমাক কোনটোৰ বিষয়ে কৈছে এই কোনটো যেতিয়া আমি গম পাওঁ তোমালোকৰ প্ৰথম আহিবলগীয়া কথাটো হৈছে যে ইয়াৰে উচ্চতা কোনটো ভূমি কোনটো আৰু তোমাৰ কি হয় কোৱা হাইপোটেনিছ বা কৰ্ণ কোনটো হয় 60 ডিগ্ৰীৰ ওপৰত আমাৰ কি আছে অপজিট আমাৰ কি থাকিব পাৰপেণ্ডিকুলাৰ থাকিব 90 ডিগ্ৰীৰ অপজিট আমাৰ কি থাকিব কোৱা কি থাকিব হাইপোটেনিছ বা আমি তাক কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় আৰু এই আৰ কিউটো আমাক কি বুলি কোৱা হয় কি হ'ব কোৱা আমাৰ ভূমি হ'ব হয় দ্যাট মিন্স কি হ'ব পেজ বুলি কোৱা হয় এটা চাব মন কৰিবা যে আমাক কি ওলাব দিছে উচ্চতাটো ওলাব দিছে হয় উচ্চতাটো ওলাব দিছে আমি ভূমিটোৰ ভ্যালু জানো আৰু এই এংগলটোৰ বিষয়ে আমি জানো যেটো আমাক কি দিছে কোনটোৰ বিষয়ে আমি জানো তো আমি কোনটো ফৰ্মুলা ইউজ কৰিম চাবা মই গোটেইকেইটা ফৰ্মুলা তোমালোকক দেখাম তেতিয়া তোমালোকে বুজি পাবা ঠিক আছে লাহে লাহে তোমালোকে গোটেইকেইটা ফৰ্মুলা ন গোটেইকেইটা ৰেচিঅ মই দেখাই দিম চাবা যদি মই sin 60 ইউজ কৰোঁ কি হ'ব যদি মই cos 60 ইউজ কৰোঁ কি হ'ব যদি মই tan 60 ইউজ কৰোঁ কি হ'ব যদি মই cot 60 ইউজ কৰোঁ কি হ'ব যদি মই sec 60 ইউজ কৰোঁ কি হ'ব যদি মই cosec 60 ইউজ কৰোঁ আমাৰ কি হ'ব ঠিক আছে ক্লিয়াৰ হৈছে কি নিলে এটা চাবা sin 60 মানে কি আছিল কোৱা উচ্চতা বাই কি আছিল কোৱা কৰ্ণ হয় উচ্চতা বাই কৰ্ণ বা উন্নতি এইটো উন্নতি উচ্চতা একে হৈ যায় প্ৰায় তো আমি কি লিখিম কোৱা p বাই কি লিখিম কোৱা h লিখিম হয় আমি p ৰ ভ্যালু নাজানো h ৰ ভ্যালু নাজানো জানো নেকি নাজানো p ৰ ভ্যালু নাজানো আমি কি নাজানো কোৱা h ৰ ভ্যালু আমি নাজানো যেটো মান হয় মানগিটা আমি গম নাপাওঁ গতিকে sin 60 ভ্যালু আমি গম পাওঁ √3/2 ওকে এটা p বাই কি আহিলে কোৱা h আহিলে কিবা উলিয়াব পাৰিম নেকি আমি ইয়াৰ পৰা p ৰ ভ্যালুটো উলিয়াব পাৰিম নে p টোই তো আমাক উলিয়াব পাৰিম নেকি নোৱাৰো কাৰণ আমি ইয়াতে দুটা আননোন আমাৰ কাৰণে আমাৰ দুটা আমি কি হৈছে দুটা ভ্যালু আমি গম নাপাওঁ হয়তো আমি যদি h2 গম পাই থাকিল হয় হাইপোটেনিছটো যদি আমি গম পাই থাকিল হয় তেতিয়াও আমি ক'ব পাৰিলো হয় যে আমি p ৰ ভ্যালুটো আমি নিৰ্ণয় কৰিব পাৰিম ঠিক আছে তো এই ৰেচিঅটো আমি ল'ব নোৱাৰো নাম্বাৰ 1 শেষ ক্লিয়াৰ হৈছে নাম্বাৰ 2 ৰেচিঅটো আমি চেক কৰিম চাবা cos 60 ললে কি হ'ব স্যাৰ cos 60 মই তোমালোকক লৈ দেখাইছো চাবা cos 60 হলে কি হ'ব আমাৰ কি আছিল ভূমি বাই উন্নতি বেস বাই হাইপোটেনিউস cos 60 ভ্যালুটো তুমি টেবুলৰ মতে পাই যাবা তোমালোকৰ যেটো টেবুল মই তোমালোকক ট্ৰিগোনোমেট্ৰি চেপ্টাৰটোত পঢ়াইছিলো টেবুলত তুমি পাই যাবা যে cos 60 ভ্যালুটো কি হয় কোৱা sin আমাৰ কি 30 উল্টা হয় তো sin 30 ভ্যালুটো আমাৰ কি আছিল 1/3 আছিল 1/2 আছিল তো cos 60 ভ্যালুটো আমাৰ কি হৈ যাব কোৱা 1/2 হৈ যাব ঠিক আছে বাৰু স্যাৰ আমি 1/2 এৰ পৰা পাই গলো ইয়াতে আমি বেসৰ ভ্যালু আমি গম পাও নে নাপাও বেসৰ ভ্যালু গম পাও না নাপাও পাও স্যাৰ বেসৰ ভ্যালু তো ইয়াৰ পৰা আমি কিহৰ ভ্যালু লম মই হাইটৰ ভ্যালু আমাক হাইট লাগে জানো ডট হাইট কৰ্ণডালৰ ভ্যালু গম পালো নাই h ৰ ভ্যালু আমাক কম আমাক h লাগে নেকি নালাগে আমাক কি লাগে কোৱা এই p লাগে p এই আমাক কি লাগে p লাগে p হয় তো এই ফৰ্মুলাটো আমি ইয়াতে কি নকৰো কোৱা আমি এপ্লাই নকৰো ওকে যেটো ফৰ্মুলা আমি এপ্লাই কৰিম সেই ফৰ্মুলাটো হৈছে চোৱা tan 60 tan কি হ'ব কোৱা 60 tan 60 তো আমি কি লিখিব পাৰিম সব পারপেন্ডিকুলার বাই কি হৈ যাব কোৱা বেস তারপরে উচ্চতা বাই কি হৈ গল কোৱা ভূমি বা উন্নতি বাই কি হৈ গল কোৱা ভূমি tan 60 ভ্যালু কি হয় tan 60 ভ্যালু কি আছিল কোৱা স্যার sin 60 বাই cos 60 এনেকা মোটিভ ট্রাই কৰা টেবুলখন স্যার sin 60 বাই cos 60 স্যার sin 60 ভ্যালু আমাৰ আছিল কি আছিল কোৱা √3/2 স্যার cos 60 ভ্যালু কি আছিল 1/2 স্যার 2 টু গেট কেনসেল হৈ গল থাকিল কি স্যার √3
এইটো টেকনিক তো এনেকা তোমালোকে কি কৰিবা কোৱা tan 60 ভ্যালু মত একবা কি হলো কোৱা √3 tan 60 ভ্যালু কি হল কোৱা √3 ওকে তো tan 60 ভ্যালু তুমি এটা বহালো তো ইয়াৰ পৰা আমি p ৰ ভ্যালু তুমি উলিয়াব লাগে আৰু যেটো b ৰ ভ্যালু তো আমাক কি আছে কো b ৰ মান তোমাক দিয়া আছে নে 15 দিয়া আছে তো ইয়াৰ পৰা আমি p ৰ ভ্যালুটো গম পালো যে 15 তো আমাৰ এটা কি হৈ গল কোৱা পূৰণ হৈ গল তো 15 পূৰণ √3 কি হৈ গল কোৱা মিটাৰ ইউনিটটো কি দিয়া আছিল চেক কৰি লম একবাৰ ইউনিটটো তোমাক মিটাৰ দিয়া আছিল মিটাৰ দিয়া আছিল হয় তো ইয়াৰ এনেকৈ আমি তাৰ কি কৰিব পাৰো কোৱা এটা উচ্চতা আমি নিৰ্ণয় কৰিব পাৰো হৈছে ক্লিয়াৰ কথাটো হয় তো এই যেটো আমাৰ স্তম্ভ আছিল স্তম্ভটো উচ্চতাটো আমি কিৰে কৰিছিল কোৱা আমি ধৰি লৈছিল p মানে কি আছিল এই 60 ডিগ্ৰী অপজিট থকা তাৰ উন্নতি তো p ৰ ভ্যালুটো আমি কি পালো কোৱা 15√3 মিটাৰ বুজি পালা সেই কাৰণে মই কৈছো যে tan থিটা tan ৰ যেটো আমাৰ অনুপাত হয় এই অনুপাতটো ইয়াতে বহুত ইম্পৰ্টেন্ট হয় ওকে তুমি tan ধৰিছা তুমি tan ৰে যদি উলাইছা তুমি কতেৰে উলাব পাৰিবা কতেৰে উলাব পাৰ বেস বাই পারপেন্ডিকুলার হৈ যাব cos 60 ভ্যালু তুমি পুট কৰি দিবা ভ্যালুটো বহাই দিবা টেবুল মতে বহাই দিলে তুমি কতেৰে উলাব পাৰা যদি তুমি সাইনেৰে উলাব নোৱাৰা কসেকেৰে উলাব নোৱাৰা যদি তুমি কসেৰে উলাব নোৱাৰা তুমি সেকেৰে উলাব নোৱাৰা বুজি পালা কথাটো সাইনেৰে যদি উলাব নোৱাৰা তুমি কসেকেৰে উলাব নোৱাৰা তাৰ যেটো উল্টাটো আছিল হয় আৰু তুমি যে কসেৰে যদি উলাব নোৱাৰা তাৰ তুমি কি কৰিব লাগিব সেকেৰে তুমি উলাব নোৱাৰা ক্লিয়াৰ হৈছে কথাটো প্ৰথম উদাহৰণটো বুজি পাইছা যদি বুজি পাইছা তোমালোকে মোৰ ভিডিওতে এটা লাইক দিবা আৰু ঠিক